ভেঞ্চাৰ স্কুলত আমি এক্সামিনেশ্যন চেণ্টাৰ দিম নে নিদিম খুব সোনকালে বোৰ্ডে এটা সিদ্ধান্ত ল'ব বা চৰকাৰেও এটা সিদ্ধান্ত ল'ব যে কেৱল চৰকাৰী বিদ্যালয়তহে এই পৰীক্ষা অনুষ্ঠিত হ'ব। লগে লগে ইয়াৰ ৰিপাৰ্কেশ্যন অন্যান্য যি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ আছে সেই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এইবিলাক অনুষ্ঠিত কৰা হ'বনে নহয় সেই সম্পৰ্কেও আমি এটা সিদ্ধান্ত ল'ব লাগিব। গোটেই বিষয়টো আমি পৰীক্ষা কৰি আছো। প্ৰশ্নকাকত স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা লিক হোৱা নাই। আমি খুবেই স্পষ্ট হোৱা উচিত যে বেমাৰটো য'ত হৈছে তাতে চিকিৎসা কৰিব লাগিব। বেমাৰ নোহোৱা জেগাত খুন্দিয়াই পেলাই একো লাভ নহ'ব। বেমাৰটো সৃষ্টি হৈছে বিদ্যালয়ত। ইতিমধ্যে আটাইকেইখন বিদ্যালয়ৰে এফিলিয়েশ্যন ছাছপেণ্ড কৰা হৈছে আৰু তেওঁলোকে এই 2025 চনত ক্লাছ 12ৰ এডমিশ্যন ক্লাছ 11ৰ এডমিশ্যন এই 15খন বিদ্যালয়ে ল'ব নোৱাৰিব। তেওঁলোকে ক্লাছ 11ৰ এডমিশ্যন 2025ত দিব নোৱাৰিব যাতে বাকী বিদ্যালয়সমূহৰ কাৰণেও এটা এক্সাম্পলাৰী ৱাৰ্ণিং যায় যে নীতি বহিৰ্ভূতভাৱে এনেধৰণে প্ৰশ্ন কাকতৰ টোপোলা খুলি আগতীয়াকৈ ছাত্ৰ ছাত্ৰীক যোগান ধৰিলে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'বই লাগিব। আৰু ইতিমধ্যে বোৰ্ডৰ এটা স্বতন্ত্ৰীয়া অনুষ্ঠান বোৰ্ডৰ বৈঠক যোৱাকালি অনুষ্ঠিত হৈ গৈছে। বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰীক্ষা আকৌ অনুষ্ঠিত কৰিব। ভেঞ্চাৰ স্কুলত আমি এক্সামিনেশ্যন চেণ্টাৰ দিম নে নিদিম খুব সোনকালে বোৰ্ডে এটা সিদ্ধান্ত ল'ব বা চৰকাৰেও এটা সিদ্ধান্ত ল'ব যে কেৱল চৰকাৰী বিদ্যালয়তহে এই পৰীক্ষা অনুষ্ঠিত হ'ব। লগে লগে ইয়াৰ ৰিপাৰ্কেশ্যন অন্যান্য যি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ আছে সেই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এইবিলাক অনুষ্ঠিত কৰা হ'বনে নহয় সেই সম্পৰ্কেও আমি এটা সিদ্ধান্ত ল'ব লাগিব। গোটেই বিষয়টো আমি পৰীক্ষা কৰি আছো। প্ৰশ্নকাকত স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা লিক হোৱা নাই। আমি খুবেই স্পষ্ট হোৱা উচিত যে বেমাৰটো য'ত হৈছে তাতে চিকিৎসা কৰিব লাগিব। বেমাৰ নোহোৱা জেগাত খুন্দিয়াই পেলাই একো লাভ নহ'ব। বেমাৰটো সৃষ্টি হৈছে বিদ্যালয়ত। ইতিমধ্যে আটাইকেইখন বিদ্যালয়ৰে এফিলিয়েশ্যন ছাছপেণ্ড কৰা হৈছে আৰু তেওঁলোকে এই 2025 চনত ক্লাছ 12ৰ এডমিশ্যন ক্লাছ 11ৰ এডমিশ্যন এই 15খন বিদ্যালয়ে ল'ব নোৱাৰিব। তেওঁলোকে ক্লাছ 11ৰ এডমিশ্যন 2025ত দিব নোৱাৰিব যাতে বাকী বিদ্যালয়সমূহৰ কাৰণেও এটা এক্সাম্পলাৰী ৱাৰ্ণিং যায় যে নীতি বহিৰ্ভূতভাৱে এনেধৰণে প্ৰশ্ন কাকতৰ টোপোলা খুলি আগতীয়াকৈ ছাত্ৰ ছাত্ৰীক যোগান ধৰিলে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'বই লাগিব। আৰু ইতিমধ্যে বোৰ্ডৰ এটা স্বতন্ত্ৰীয়া অনুষ্ঠান বোৰ্ডৰ বৈঠক যোৱাকালি অনুষ্ঠিত হৈ গৈছে। বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰীক্ষা আকৌ অনুষ্ঠিত কৰিব।